আমি পৰ্বতজৰা ডিষ্ট্ৰিক্ট ইউথ BPF আৰু BSUৰ উদ্যোগত যি ছামাৰ ফ্ৰী কোচিং কেম্প চলি আছে সেইবিলাকত আমি অলপ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা অলপ ভিজিট কৰিবলৈ আহিছোঁ। টিপকাই হায়াৰ ছেকেণ্ডেৰী ছিনিয়ৰ ছেকেণ্ডেৰীত আমি আহিছোঁ। চালোঁ আমি ধুনীয়াকৈ ক্লাছবিলাক হৈ আছে। 4 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁতো, আজি ইয়াতে চালোঁ আমি ষ্টুডেণ্টবিলাকো ভালে সংখ্যক আহিছে। তেওঁলোকেও মানে ইয়াৰ পৰা লাভৱান হ'ব বুলি আমি কথা পাতি পেলাই গম পালোঁ। তো খুবেই ভালে লাগি আছে, ষ্টুডেণ্টবিলাকে সুন্দৰকৈ ৰেছপঞ্চ দি আছে। আমাৰ টোটেল 10টা চেণ্টাৰত হৈ আছে, হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী লৈ পেলাই ক্লাছ 10, 11 আৰু 12। 10টা চেণ্টাৰত আমাৰ 4 তাৰিখৰ পৰা ৰেগুলাৰ চলি আছে। সময়টো মিলাই পেলাই আমি যিটো চিন্তা কৰি আছোঁ 29 তাৰিখ বা 30 তাৰিখৰ ভিতৰত আমি শেষ কৰিম। যিহেতু তেওঁলোকৰো স্কুলৰ যিহেতু নিজাতে চিডিউল হ'ব ষ্টাৰ্ট, সেইকাৰণে ভাবিছোঁ আমি 29 বা 30 তাৰিখৰ ভিতৰত গোটেইকেইটা আমি এটা সুন্দৰ পৰিৱেশৰ ভিতৰত শেষ কৰিম বুলি আশা কৰিছোঁ। কোচিঙৰ মেইন উদ্দেশ্যটো হ'ল ষ্টুডেণ্টবিলাকক এই ছামাৰ ভেকেশ্যনৰ সময়ত, যিহেতু ক্লাছ 10 আৰু 12 খুব এটা চেলেঞ্জিং ক্লাছ হয় দুয়োটাই, যিহেতু ইয়াৰ পৰাই ভৱিষ্যতৰ এটা তেওঁলোকৰ ৰাস্তা এটা তেওঁলোকে বাছি লয়। তো আমিও আশা কৰিছোঁ এই সময়ত ছামাৰ ভেকেশ্যনৰ এইকেইটা সময়ত তেওঁলোকে যাতে নতুনকৈ কিবা শিকিব পাৰে, তেওঁলোকৰ ক্লাছৰ লগতে বাহিৰা যিটো কিবা অলপ নলেজ তেওঁলোকক দিব পাৰি, তেনেকৈ এটা আশা লৈ পেলাই আমি কোচিংটো কৰাই আছোঁ।